কাজিয়া করো না, কাজিয়া করো। এয়া বাধা প্ৰদান কৰা হৈছে। মই এয়া পোনপটীয়া দৃশ্য দেখুৱাইছোঁ তেজপুৰৰ বিহগুৰিত। এনেদৰে সমূহ সমৰত কংগ্ৰেছ আৰু বিজেপি এক ভয়াৱহ পৰিস্থিতি এয়া দেখুৱাইছোঁ। বৰ্তমান আচলতে আৰক্ষীৰ প্ৰয়োজন, এই মুহূৰ্তত আৰক্ষীৰ প্ৰয়োজন আছে, আৰক্ষী নাই। এয়া বিজেপি নেতা কৰ্মীৰ হাতে হাতে বেনাৰ পোষ্টাৰ, হাতে বেনাৰ পোষ্টাৰ লৈছে, হাতে বেনাৰ বস্তু। উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ প্ৰয়োজন। কাজিয়া আৰক্ষী ক'ত? মই পুনৰবাৰ কৈছোঁ, আৰক্ষী কাজিয়া পানেশ্বৰ মতাই কৰা হৈছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বেনাৰ লৈ তেওঁলোকে গৌৰৱ গগৈ যি কনভয় এইসকল বিজেপি নেতা কৰ্মীয়ে বাধা দিছে। তেজপুৰৰ বিহগুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য দেখুৱাইছোঁ। এয়া ঠেলা ঠেলি কাজিয়াৰ সূত্ৰপাত হৈছে। কি হৈছে? আপোনাক আক্ৰমণ কৰিছে? মোক আক্ৰমণ কৰিছে বিজেপি গুণ্ডা বাহিনীয়ে পানেশ্বৰক আক্ৰমণ কৰিছে। গৌৰৱ গগৈ বিদেশী হয়, বিদেশী বিদেশী লাজ লাগিব লাগে। গৌৰৱ গগৈ